আজি ৰাজ্যবাসীয়ে পালন কৰিছে গীতিকবি পাৰ্বতী প্ৰসাদ বৰুৱাৰ স্মৃতি দিৱস। চৰাইদেউ জিলাৰ সোণাৰী নগৰৰ ২ নং ৱাৰ্ডত থকা গীতিকবিগৰাকীৰ সমাধি ক্ষেত্ৰখন আৱৰি আছে হাবি জংঘলে। সোণাৰী পৌৰসভাৰ সন্মুখতে থকা গীতিকবিগৰাকীৰ সমাধি ক্ষেত্ৰখন আজি স্মৃতি দিৱসৰ দিনটোত এনেদৰে উপেক্ষিত হৈ পৰিল। অসম দৰ্শনৰ অধীনত গীতিকবি পাৰ্বতী প্ৰসাদ বৰুৱাৰ সমাধি ক্ষেত্ৰখনৰ উন্নয়নৰ বাবে ধন আহিছিল যদিও কোনো কাম নকৰাকৈ ধন হৰলুকি কৰাৰ অভিযোগ উত্থাপন হয়। নিজৰ সৃষ্টিকৰ্মৰে অসমৰ সাহিত্য সংস্কৃতিৰ জগতলৈ বৃহৎ বৰঙণি আগবঢ়াই যোৱা চিৰযুগমীয়া এগৰাকী কবি, সাহিত্যিক, নাট্যকাৰ, বোলছবি নিৰ্মাতা গীতিকবিৰ সমাধি ক্ষেত্ৰখন আজি উপেক্ষিত হৈ ৰোৱাত অসন্তুষ্ট সচেতন মহল। গীতিকবি পাৰ্বতী প্ৰসাদ বৰুৱা অসমৰ স্মৰণীয় এগৰাকী সংস্কৃতিবান ব্যক্তি আছিলে। গীত, মাত, কবিতা, নাটকেৰে তেওঁ গোটেই অসমৰ সাহিত্য সংস্কৃতি উজ্বলাই তুলিছে। অসম সাহিত্য সভা অন্তৰ্গত চৰাইদেউ জিলা সাহিত্য সভা সোণাৰী শাখা সাহিত্য সভাই প্ৰতি বছৰে গীতিকবিৰ স্মৃতি দিৱসটো খুব সুন্দৰকৈ পালন কৰি আহিছে। আৰু এইবাৰ আজিৰ এই পবিত্ৰ ক্ষণত তেওঁৰ এই যিটো সমাধিস্থলটো আজি পৰিষ্কাৰ কৰিবলৈ যত্ন কৰিছোঁ। কিন্তু কথাটো হ'ল পৰিতাপৰ বিষয় এইটোহে যে অসম চৰকাৰে ইমানখিনি টকা, ইমানখিনি অৰ্থ বিভিন্ন কাৰণত ব্যয় কৰে, কিন্তু অসমৰ পৰিচয় গীতিকবিগৰাকীৰ যিটো স্মৃতি যুগমীয়া কৰি ৰাখিবৰ কাৰণে তেওঁলোকে কিন্তু এটকাও খৰচ কৰা নাই। সেইটো আমাৰ কাৰণে অত্যন্ত পৰিতাপৰ কথা। না আমাৰ মাজত প্ৰশাসন আছে, না কিবা জিলা উন্নয়নৰ লগত কিবা জড়িত হৈ আছে, তেনেকুৱা ধৰণৰ কোনো কথা নাই। এতিয়া ৰাস্তাটো দেখিলে আমি যিটো প্ৰৱেশ স্থান ইমান হাবি জংঘলেৰে ভৰা, তেওঁৰ সমাধিস্থলটো হাবি জংঘলেৰে ভৰা। আজি চৰাইদেউ জিলা সাহিত্য সভাৰ সোণাৰী শাখা সাহিত্য সভাই এই পবিত্ৰ ক্ষণত দুজনমান মানুহ আনি পৰিষ্কাৰ কৰিবলৈ যত্ন কৰিছে। যিয়েই নহওক আমি অনুৰোধ জনাম, অসম চৰকাৰক, প্ৰশাসনক অনুৰোধ জনাম যে এই সমাধি ক্ষেত্ৰটো এটা পৰ্যটনস্থলীলৈ ৰূপান্তৰ কৰক। অসম দৰ্শনৰ যোগেদি বা অসম মালাৰ যোগেদি তাত অন্তৰ্ভুক্ত কৰি এই সমাধিস্থলীটো পৰ্যটনস্থলীলৈ ৰূপান্তৰ কৰিব পাৰি নেকি, তাৰ কাৰণে আমি চৰকাৰৰ প্ৰতি আহ্বান জনাইছোঁ। চৰাইদেউৰ পৰা পৰিস্মিতা ফুকনৰ প্ৰতিবেদন, এনি ভাৰত 24। আপোনাৰ ঘৰখন আৰু অফিচ চালে চকুৰোৱাকৈ সজাওক। আজি আহক সকলো ধৰণৰ অত্যাধুনিক ফাৰ্নিচাৰৰ বাবে চিটি ফাৰ্নিচাৰ 6 মাইল গুৱাহাটী। আমাৰ ঠিকনা 6 মাইল পাঞ্জাবাৰী ৰোড, পুৰবী ডায়েৰীৰ সন্মুখত, গুৱাহাটী। আমাৰ যোগাযোগ নম্বৰ 9435013969।